আপুনি এটা কথা উল্লেখ কৰিছে বঙাইগাঁও চিটিখনৰ কথা। এতিয়া বঙাইগাঁও চিটি যদি দেখা যায় তাতে দেখিব যে লাহে লাহে কোচ ৰাজবংশী মানুহখিনি নাইকিয়া হৈছে, খালি দক্ষিণৰ ফালে আছে, তাৰ বাহিৰেতো নাই আৰু। হয়। আৰু এই বস্তুটোৰ কাৰণে আপোনালোকৰ নিচিনা যিটো কোচ ৰাজবংশীৰ নেতৃত্ব তেওঁলোক দায়ী নহয় নেকি? তেওঁলোকৰ এটা অসফলতা নহয় নেকি যে তেওঁলোকৰ কাৰণে তেওঁলোকৰ এটা ভিজন নাছিলে মানে যে কেনেকৈ মানুহখিনিক অৰ্থনৈতিকভাৱে সুৰক্ষিত কৰা যায়, অকল পলিটিকেলি নহয় অৰ্থনৈতিকভাৱে। এতিয়া যিখিনি মানুহ বঙাইগাঁও চহৰৰ পৰা নাইকিয়া হৈ আছে কোচ ৰাজবংশী মানুহখিনি, অকল পলিটিকেলি সুৰক্ষিত কৰাৰ কথা নহয়, তাতে ইকনমিক ফেক্টৰ বহুত আছে। গতিকে আপোনালোকৰ নেতৃত্ব তাৰ কাৰণে দায়ী নহয় নেকি? অসফল বুলি ক'ব নালাগিব নেকি? নিশ্চয় এই কথাটো মই অকপতে মই স্বীকাৰ কৰোঁ যে আমাৰ নিজৰ জনজাতীয় জনগোষ্ঠীটোক ছেফগাৰ্ড দিবৰ কাৰণে যি ধৰণে আমি কাম কৰিব আছিল, আমি ক'ৰবাত যেন বিফল হৈছোঁ। বিশেষকৈ পূৰ্বৰ যিবিলাক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগ্ৰামৰ লগত জড়িত কৰা, বিশেষকৈ মই কৈছোঁ যে কোচ ৰাজবংশী সন্মিলনী 1912 চনত গঠন হৈছে, কিন্তু সেই কোচ ৰাজবংশী সন্মিলনীটোৱে কোচ ৰাজবংশীসকলক মানে ৰাজনৈতিক সামাজিক সাংবিধানিকভাৱে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি যাতে মই পূৰ্বে কোৱাৰ দৰে আমাক মিউজিয়ামত সজাই থ'ব লগা পৰিৱেশ যাতে আহি নপৰে, তেনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চাৰে তেওঁলোকে জাতি জনগোষ্ঠীক সংঘবদ্ধ কৰি ঐক্যবদ্ধ কৰি ৰাখিবৰ কাৰণে যিটো প্ৰচেষ্টা ল'ব লাগিছিল, এই ক্ষেত্ৰত আমি একদম মানে অনিচ্ছাকৃতভাৱে আমি একদম বিফল হৈছোঁ। আৰু আজিও আমি সেই ক্ষেত্ৰত যি ধৰণে আমি সচেতন হ'ব লাগিছিল, আমি সচেতন আমি এটা উদাৰ চিন্তা উদাৰ মানসিকতাৰে আমি কৰিলোঁ, কিন্তু এই উদাৰ মনোভাৱটোক লৈ যে বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ মানুহে আমাক কুঁহিয়াৰ পেৰা দি মানে চেপি ধৰিছে, এই ক্ষেত্ৰত কিন্তু আমি সচেতন নহ'লোঁ। গতিকে মই ভাবোঁ যে পূৰ্বৰ নেতৃত্বই যিটো ভুল কৰিছে বা আমি যিখিনি ভুল কৰি গ'লোঁ, ভৱিষ্যত প্ৰজন্ম বা যিসকল বৰ্তমান বিভিন্ন সংগঠনৰ নেতৃত্ব প্ৰদান কৰিছে সেইসকলে যাতে তেনেকুৱা ধৰণৰ চিন্তা নকৰে, সেইটো মই তেওঁলোকসকলক আহ্বান জনাইছোঁ। অন্যথাই মই পূৰ্বে কৈছোঁ, এতিয়া কৈছোঁ, এই বৃহৎ জনগোষ্ঠীটোক আমি এটা সময়ত আমি সংগ্ৰহালয়ত আমি সংৰক্ষণ কৰাৰ বাহিৰে আমাৰ কোনো ব্যতিৰেক নাথাকিব। আপুনি যে এইটো মানে একদম অনেষ্টলি স্বীকাৰ কৰিলে যে আমি অসফল হৈছোঁ, এইটো কাৰণে খুব ভাল লাগিলে, কাৰণ ৰেছপনচিবিলিটি লোৱাটো নেতৃত্বৰ কাৰণে খুব দৰকাৰী যে এইটো আমাৰ ভুল হৈছে বা এইখিনিত আমি অসফল হৈছোঁ। যেতিয়া আমি আত্মবিশ্লেষণ কৰিম, ইন্ট্ৰস্পেকশ্যন কৰিম, তেতিয়াহে তাৰমানে ভৱিষ্যতে আগবাঢ়ি যাব পাৰোঁ। কিন্তু সেই বস্তুটো এতিয়া যদি বৰ্তমানৰ আপুনি যিটো সংগঠনৰ লগত জড়িত আছিল আক্ৰাছু, তাৰ যদি নেতৃত্ব আমি দেখা পাওঁ, সেই বস্তুটো আমি নেদেখোঁ। এতিয়া 12টা নে কিমান গোট আছে এটা সংগঠনৰ, আৰু তেওঁলোকে যি ধৰণে কাজিয়া পেচালত লিপ্ত হৈছে, এটা সংগঠন আৰু এটা সংগঠন, কিছুমান সৰু ল'ৰাক মানে দম দিয়া, ঢেৰ কিবা কিবি। তো এই যে ধৰক চাওক, এটা থাকে কি যে পাৱাৰৰ ষ্ট্ৰাগল, এটা মানে কোনে পাৱাৰত আহিব তাক লৈ ষ্ট্ৰাগল কৰা, আৰু কোনে ধৰক ব্ৰকাৰ হ'ব, কোনে দালাল হ'ব, তাৰ কাৰণে ষ্ট্ৰাগল এটা, দুইটা কিন্তু সম্পূৰ্ণ বেলেগ বস্তু। কিন্তু বৰ্তমান যিটো ৰাজনীতি দেখা যায়, ৰাজনীতি বুলিও কোৱা নাযায়, মানে পেটি পলিটিক্স আৰু যিটো আছে, এনেকুৱা দুখজনক যে আচলতে পাৱাৰ ষ্ট্ৰাগলো নহয়, এটা দালালিৰ ষ্ট্ৰাগল এটা। এই ক্ষেত্ৰত আপুনি যিহেতু আক্ৰাছুৰ এজন অগ্ৰণী নেতা আছিলে, মানে কি দৃষ্টিভংগী আপোনাৰ বৰ্তমানৰ যিটো চলিছে আক্ৰাছুত? এটা লাজ লগা এইটো সঁচাই দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয় যে যি উদ্দেশ্য লৈ সদু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জন্ম হৈছিল, যি উদ্দেশ্য লৈ কোচ ৰাজবংশী সন্মিলনী জন্ম হৈছিল বা আন আন সংগঠনসমূহ জন্ম হৈছে, প্ৰত্যেকৰে একোখনকৈ সংবিধান থাকে, কিন্তু কোনো এটা দল সংগঠনে এতিয়া তেওঁলোকৰ যিখন সংবিধান, সেই সংবিধান অনুসাৰে তেওঁলোকে গঠন নকৰে, সেই সংবিধানখন পৰিচালনা নকৰে। আজি সদু কোচ ৰাজবংশী ছাত্ৰ সন্থা কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা মানে অত্যন্ত প্ৰহৰীৰ দৰে এটা সংগঠন আছিল, যিটো সংগঠনৰ জৰিয়তে অসমৰ ৰাইজে ভাবিছিল যে কোচ ৰাজবংশী জনগোষ্ঠী এটা প্ৰতিষ্ঠিত হ'ব, সেইটো বিশ্বাস কৰিছিল। বা কিছু ক্ষেত্ৰত আক্ৰাছুই কোচ ৰাজবংশী জনগোষ্ঠীক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত সফলো হৈছে। কোচ ৰাজবংশী জাতীয়তাবাদটো গঢ়ি তোলাত মানে যি ধৰণে কৰিব লাগিছিল সেইখিনি মোটামুটিভাৱে কৰিছিল, কিন্তু পৰৱৰ্তী সময়ছোৱাত যিসকল আজি আক্ৰাছু বা কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকৰ নেতৃত্ব বহন কৰিলে, যিসকলে মানে কোচ ৰাজবংশী জনগোষ্ঠীৰ দায়িত্ববোধ লক্ষ্য উদ্দেশ্যটোতকৈ বিশেষকৈ তেওঁলোকে নিজকে আত্মপ্ৰতিষ্ঠা কৰাৰ কাৰণে বা আপুনি কোৱাৰ দৰে যিটো ব্ৰকাৰ বা এক শ্ৰেণীৰ দালাল কৰাৰ ধৰণে মানে আৰম্ভ কৰিলে, এইটো এতিয়া সামাজিকভাৱে এইটো এটা বৰ লজ্জাজনক আৰু দুৰ্ভাগ্যজনক বুলি ক'ব পাৰি। বিশেষকৈ এতিয়া যিসকল নতুনকৈ অংশগ্ৰহণ কৰিছে তেওঁলোকৰ মাজত কোনো জাতীয়তাবাদ নাই,
তেওঁলোকে ভাবিছে যে এই সংগঠনত জড়িত হৈ মই কেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, মোৰ উদ্দেশ্য সফল কৰিব পাৰি। কিছুমান হয়তো চৰকাৰৰ এজেণ্ট হিচাপে কাম কৰিছে, কিছুমানে কৈছে মোক জনগোষ্ঠীটোক দুৰ্বল কৰিবৰ কাৰণে ষড়যন্ত্ৰ লৈ উঠিছে, এনেকুৱা ধৰণৰ কথাবিলাক ধৰে। বিশেষকৈ তাৰ আগৰ যিটো সমসাময়িক যিটো আমি আক্ৰাছু এৰি অহাৰ পিছৰ যিখিনি মানুহ, যে এটা ছাত্ৰ সংগঠনৰ যিধৰণে মানুহবিলাক অংশগ্ৰহণ কৰিব বিচাৰে, যে এটা শিক্ষাৰ মিনিমাম ন্যূনতম এটা অৰ্হতা লাগে, কিন্তু আমি এতিয়া দেখিছোঁ যে শিক্ষাৰ কোনো অৰ্হতাৰ কথাটো নাই। মন গ'লে তেওঁলোকে আক্ৰাছুত আহি জন্মিছে, তেওঁলোকে আক্ৰাছুত জন্ম কৰিছে, বয়সৰ কোনো তাৰতম্য নাই, তেওঁলোকৰ হয়তো ল'ৰা ছোৱালী ইতিমধ্যেই বিবাহৰ উপযুক্ত হৈছে, তাৰপিছতো পিতৃ আহি আক্ৰাছু কৰিছে। কোনোবা এটা সময়ত ব্যৱসায় বাণিজ্যৰ লগত বা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰত্যক্ষভাৱে জড়িত হৈছিল, সেইসকলে এতিয়া আকৌ সেই ৰাজনৈতিক দল বা সেই ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা আহি এটা আক্ৰাছুক এটা পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি এই সংগঠনটোৰ জৰিয়তে নিজৰ ব্যক্তিগত স্বাৰ্থত তেওঁলোকে কৰিছে। আপুনি যিটো কৈছে যে নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণেও যদি লাগে বা এটা দালাল, সেই দুটাৰ মাজত পাৰ্থক্য আছে। সঁচা কথা যে এতিয়া দেখিছোঁ এতিয়া বিশেষকৈ আমাৰ দালালি কৰি আছে আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ ক্ষেত্ৰত। নিৰ্বাচন আহিলেই তেওঁলোকে গোটেই বছৰ শুই থাকে, নিৰ্বাচন আহিলেই তেওঁলোকে কোনোবা ৰাজনৈতিক দল, কোনোবা বিধায়ক, কোনোবা মন্ত্ৰীৰ ওচৰলৈকে যায়, তেওঁলোকৰ লগত দৰদাম কৰি কেনেকৈ নিজকে লাভান্বিত কৰিব পাৰি, তেনেকুৱা ধৰণৰ এটা দালাল কৰিছে। কিন্তু তেওঁলোকে যদি নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণেও যদি লাগিলহেঁতেন, মই ভাবোঁ কিছু ক্ষেত্ৰত আজি এই সংগঠন আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে সফল হ'লহেঁতেন। কিন্তু তেওঁলোকৰ এটা লক্ষ্য উদ্দেশ্যবিহীন এটা সংগঠনত তেওঁলোকে জড়িত হৈছে। তেওঁলোকৰ কোনো শিক্ষাগত অৰ্হতাৰ কথা নাই, তেওঁলোকৰ বয়সৰ কোনো তাত্যবৰ কথা নহয়, তেওঁলোকে কিমান বয়সৰ আছে, কেনেকৈ কৰিছে, এই কথাবিলাক তেওঁলোকৰ কাৰণে, পূৰ্বে তেওঁলোকে কি ধৰণৰ কাৰ্যত জড়িত হৈছে, এই কথাবিলাক নাই। মুঠতে আক্ৰাছু নামৰ সংগঠনটোত অংশগ্ৰহণ কৰি বিভাজন কৰি কোনোবা এটা দখৰ কাৰোবাক অব্যাহতি দিলেই, বহিষ্কাৰ কৰিলেই তেওঁলোকে ৰাতিপুৱাৰ গৈ পেলাই সংবাদমেল পাতি আকৌ এটা তেওঁলোকে আক্ৰাছুৰ জন্ম হয়। এইটো এটা অতি দুৰ্ভাগ্য। তেওঁলোকৰ সঁচাকৈ যদি জাতিটোবাদ আছে, সদায় যদি তেওঁলোকে জাতিটোক ভাল পায়, তেওঁলোকে আন সংগঠন কৰক, সেই সংগঠনটোৰ জৰিয়তে তেওঁলোকৰ নেতৃত্বৰ যিটো তেওঁলোকৰ কৰিশ্মা সেইটোতো প্ৰকাশ কৰক। তেওঁলোকে যদি ভাল কাম কৰে নিশ্চয় ৰাইজ তেওঁলোকৰ পিছত আহিব। কিন্তু নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে, নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণেই যদি তেওঁলোকে একোটা সংগঠন গঠন কৰি থাকে, জন্ম দি থাকে, তেতিয়াহ'লে সেই জাতি জনগোষ্ঠীটো এটা সমাজৰ ক্ষেত্ৰত এটা লজ্জিত আজি হ'ব লগা পৰিস্থিতি হৈছে। আৰু সেইকৰে হয়তো আজি কেচি নামৰ যিটো শাসন ব্যৱস্থাত তেওঁলোকক দায়িত্ব দিলে, আজি অসমৰ কোনো এখন স্বায়ত্তশাসিত বোৰ্ডৰ মুখ্য কাৰ্যবাহী পাৰিষদ বা তেওঁলোকৰ সদস্যসকল জেলত গৈ পেলাই এটা নিকৃষ্ট কাম কৰি পেলাই আজি বহিষ্কাৰ হ'ব লগা হোৱা নাই। এইটো এটা আমাৰ কাৰণে দুৰ্ভাগ্যজনক। কিন্তু তেওঁলোকে আজি জাতি জনগোষ্ঠীক আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা উত্তৰণৰ পথ তেওঁলোকে পাইছিলে, কিন্তু সেই পথটো তেওঁলোকে গ্ৰহণ নকৰে। সেই পথটোক তেওঁলোকে নিজৰ ব্যক্তিগত লাভ অভিলাষ তেওঁলোকে আভিজাত্যপূৰ্ণৰ যেন এটা আহিলা, এইটো জনগোষ্ঠীটোক কি বুলি কয় আগুৱাই নিয়াৰ ক্ষেত্ৰত জনগোষ্ঠীৰ সেৱা কৰাৰ মানসিকতা তেওঁলোকৰ নোহোৱা হৈ গ'ল। গতিকে আজি আক্ৰাছুই হওক, কোচাশ্ৰমিক সন্মিলনী হওক, যিকেইটা বহুধা বিভক্ত সংগঠন হৈছে, তেওঁলোকৰ মাজত জাতিত্ববাদ নাই, জাতি প্ৰেম নাই, জাতিটোক সেৱা কৰাৰ উদ্দেশ্য তেওঁলোকৰ নাই, তেওঁলোকৰ সেই মানসিকতাও নাই, যাৰ কাৰণে আজি এই বৃহৎ জনগোষ্ঠীটো সেইসকল ব্যক্তিৰ ওচৰত আজি অতি লজ্জিত হ'ব লগা হৈছে। দাদা, এটা কথা যে সফল নেতৃত্ব সেইটোৱে যিটোৱে আৰু নতুন নেতৃত্ব বনাব পাৰে, সেইটোহে সফল নেতৃত্ব। আপুনি নেতৃত্ব দিছিলে এটা টাইমত, এতিয়া আপুনি এইটো কামত সফল হ'ব লাগিছিলে যে নতুন এটা নেতৃত্ব আপুনি কণ্টিনিউ কৰিব পাৰে, আপুনি গঠন কৰিবলৈ সুবিধা কৰি দিব পাৰে। সেইটো আমি দেখা পোৱা নাছিলোঁ। আৰু তাৰ আৰু যিখিনি কথা আপুনি কৈছে যে ব্যক্তিগতভাৱে কোনোবাই ৰাজনীতিক ব্যৱহাৰ কৰা আৰু এটা ধৰক আদৰ্শৰ ওপৰত বেছ কৰি কাম কৰা বহুত বেলেগ বস্তু। আপোনাক মই উদাহৰণ দিছোঁ এটা। এতিয়া ধৰক আমি যদি নৰ্থ ইষ্টকে চাওঁ, মেইটেইখিনিৰ কথা কওঁ বা NSCN ধৰক বা জাপু ফিজ, মুইভা, ইছাক্ষী শিশু বা মিজোৰামৰ লালডেংগা, ৰাজকুমাৰ মেঘান, তেওঁলোক মিলিটেণ্ট আছিলে, কিন্তু তেওঁলোকৰ যিটো আইডিঅলজিকেল বেছটো নহয় বহুত ষ্ট্ৰং আছিলে, বহুত ষ্ট্ৰং তেওঁলোকৰ আইডিঅলজিকেল বেছ। তাহাঁতে কি বিচাৰিছে তাহাঁতে জানি নিজে কি হয়। আৰু এটা কথা আছে যে আমি তেতিয়াহে এটা লক্ষ্যস্থানত যাব পাৰোঁ যেতিয়া আমি জানো যে আমি ক'ৰ পৰা আহিছোঁ। তো সিহঁতৰ যিটো আইডিঅলজিকেল বেছ বহুত ষ্ট্ৰং আছিলে, যিটো সিহঁতৰ দৰ্শন আছিলে সংগঠনৰ বহুত ষ্ট্ৰং আছিলে। আক্ৰাছু বা কোচ ৰাজবংশী সংগঠনখিনিৰ সেই বেছটো বহুত দুৰ্বল আছিল নেকি, যাৰ ফলত আজিৰ যিটো নেতৃত্ব দেখা পাইছোঁ
এটা মানে অসফল এটা শব্দত ক'ব লগা হ'লে তো সেই আদৰ্শগতভাৱে কিবা মানে দুৰ্বলতা আছিল নেকি আপুনি কি ভাবে নাই মই আদৰ্শগতভাৱে দুৰ্বল আছিল বুলি মই নকওঁ মই আগতে গৈছে আহিছোঁ যে আমাৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত ক'ৰবাত যেন আমাৰ কেৰণ থাকি গৈছে যিসকল আমি নেতৃত্ব লৈছিলোঁ বা মোৰ আগৰ সমসাময়িক যিসকলে নেতৃত্ব দিছে বা মোৰ পৰৱৰ্তী সময়ছোৱাত যিসকলে নেতৃত্ব দিছে আমি যেন ক'ৰবাত আমাৰ চিন্তা চৰ্চাত আমাৰ ভুল হৈ গ'ল আমি ৰাইজক যি ধৰণে মানে আনিব লাগিছিল ৰাইজৰ মাজত যেনেকৈ ধৰণৰ যাব লাগিছিল আমি যাব নোৱাৰিলোঁ আমাৰ কাৰ্যপ্ৰণালীত কিছু যেন মানে আখোৱা থাকি গ'ল যাৰ কাৰণে আজি যিসকল নেতৃত্ব আহিছে তেওঁলোকে সেই কথাবিলাক অনুভৱ কৰিব নোৱাৰে কিন্তু আমি ট্ৰেইনিং মানে আমি যদি ৱৰ্কশ্বপ কৰি থাকিলোহেঁতেন আৰু সেইবিলাকৰ জৰিয়তে যদি আমাৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে জাতিত্ববাদ যদি আমি গঢ়ি তুলিলোহেঁতেন তেতিয়াহ'লে তাৰ মাজৰ পৰা যিসকলে আহি এই সংগঠনবিলাক নেতৃত্ব দিলে হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ খামখেয়ালি হয়তো নহ'ল হয় কিন্তু আমাৰ যিহেতু কোনো ধৰণৰ ৱৰ্কশ্বপ নহ'ল কোনো ধৰণৰ ট্ৰেইনিং নহ'ল আমাৰ জাতিত্ববাদৰ কোনো ধৰণৰ মানে তেওঁলোকক জাগ্ৰত কৰিবৰ কাৰণে যিটো লাগে যেনেকৈ আজি RSS যিবিলাকে কৰে বা নিখিল বড়ো ছাত্ৰ সন্থাই সেই কামবিলাক কৰে CPM যি ধৰণে তেওঁলোকে কেডাৰ বেছ তেওঁলোকে যিবিলাক অৰ্গেনাইজেশ্যন কৰে ৱৰ্কশ্বপ কৰে সেই ক্ষেত্ৰত কিন্তু আমি ব্যৰ্থ হৈ গৈছোঁ বা আমি কৰিব পৰা নাছিলোঁ আৰু পৰৱৰ্তী সময়ছোৱাত আপুনি যিটো কৈছে যে হয় মই যিসকলক বিশ্বাস কৰি সদুক ছাত্ৰী ছাত্ৰ সন্থাৰ নেতৃত্ব মই দিছিলোঁ মোৰ ভুল যে যিসকল ব্যক্তিক মই বিশ্বাস কৰিছিলোঁ সেইসকল ব্যক্তি আজি মানে মোক নহয় যে আজি জাতি জনগোষ্ঠীটোক আজি বিশ্বাসঘাতকতা কৰিলে তেওঁলোকে এই সংগঠনবিলাক নেতৃত্ব লৈ তেওঁলোকে একদম সম্পূৰ্ণভাৱে ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে তেওঁলোকে এই সংগঠনক তেওঁলোকে ব্যৱহাৰ কৰিলে যাৰ পৰিণতিত কি হৈছে এতিয়া অন্যান্য যিসকল ব্যক্তি কাৰণ তেওঁলোকে দেখিছে কাৰণ তেওঁলোকে নেতৃত্ব দি পেলাই ৰাতি তেওঁলোকে এটা কথা কয় দিনত এটা কথা কয় সন্ধিয়া হ'লে এটা কথা কয় তেওঁলোকৰ নিজৰ কৰ্ম নিজৰ কাৰ্যৰ কোনো সামঞ্জস্য নাথাকিল যিবিলাক তেওঁলোকৰ সতীৰ্থসকলে প্ৰত্যক্ষভাৱে জড়িত হৈ থকা দেখিলে সেইসকল নেতাই যেতিয়া তেওঁলোকৰ বিৰুদ্ধে কিবা সাংবিধানিক ব্যৱস্থা লয় বা তেওঁলোকক অব্যাহতি দিয়ে বা বহিষ্কাৰ কৰে তেতিয়াহ'লে তেওঁলোকে স্বাভাৱিকতে প্ৰতিবাদ কৰিব কাৰণ তেওঁলোকৰ বিষয়টো জানেই যিসকল ব্যক্তি নিজেই শুদ্ধ নহয় যিসকলে নেতৃত্বক দিবলৈ মানে যি ধৰণে নেতৃত্ব দিব লাগিছিল তাত তেওঁলোকে নিজেই মানে আজি পৰাজিত হৈ গৈছে বোলে মানে বা তাৰ পৰা তেওঁলোকে বহুত যজন আঁতৰি গৈছে অকল উদ্দেশ্যত যে তাৰ লগত থকা যিসকল সতীৰ্থ সেইসকল দেখি পেলাই তেওঁলোকে প্ৰতিবাদ কৰিছে যাৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ কথা ক'ব নোৱাৰা এটা পৰিৱেশ পৰিচয় হৈছে মই ভাবোঁ এইটো এটা অতি দুৰ্ভাগ্যজনক কথা সেইকাৰণে মই কৈছোঁ অকপতে মই স্বীকাৰ কৰোঁ যে মোৰ পৰৱৰ্তী সময়ছোৱাত যিসকলক বিশ্বাস আশ্বাস কৰিলোঁ মই সদুক ছাত্ৰী ছাত্ৰ সন্থাৰ নেতৃত্ব দিছিলোঁ এইটো মোৰ সংগ্ৰামী জীৱনত আটাইতকৈ ডাঙৰ ভুল আছিল বুলি মই স্বীকাৰ কৰোঁ এইটো খুব ডাঙৰ কথা কৈছে আপুনি যে আৰু এইটো মোৰ মতে এটা নেতৃত্বৰ এটা ভাল দিশ যে আপুনি যে মানিছে কথাটো এইটোত মোৰ ভুল হৈছে কাৰণ ৰেছপন্সিবিলিটি লোৱাটো এটা লিডাৰৰ লক্ষণ এইটোৱে কয় মানুহে তো আচ্ছা তো লাষ্ট এটা হেৰি লৈ লওঁ তাৰপিছত শেষ আৰু তো আপুনি যিখিনি কথা ক'লে এইখিনি খুব গুৰুত্বপূৰ্ণ কথা আৰু লগতে এই যে এটা আত্মবিশ্লেষণ মই ভাবোঁ বৰ্তমান টাইমত খুব দৰকাৰ হৈছে গোটেই কমিউনিটিটোৰ কাৰণে যে আমি নিজকে ভাবি চোৱা উচিত আমি ভুল কি কৰিলোঁ আৰু শুধৰণি কেনেকৈ কৰা যায় বা আমি ক'ত মানে খুদ থাকি গ'ল আমাৰ আৰু এইটো আপুনি কৈছে যে আপুনি যি বিশ্বাস কৰিছিলে সেইটো হয়তো নহ'ল যাৰ ওপৰত বিশ্বাস কৰিছিলে তো ফাইনেলি আপুনি এইটো আশা কৰেনে যে এটা নতুন এটা ধৰক নতুন মানুহ উঠি আহক নতুন ডেকা উঠি আহক নতুন ডেকা ল'ৰা উঠি আহক নতুন আইডিয়া লৈ নতুন মানে ধাৰণা লৈ আৰু বেছি তাৰমানে অধ্যয়ন লৈ অকল খালি তাৰমানে আমি ওচৰ পাজৰে নহয় গোটেই মানে পৃথিৱীত কি চলি আছে তাৰ ওপৰত তেনেকুৱা ধৰণৰ এটা নতুন ধৰণৰ ধাৰণা লৈ নতুন এটা ডেকা চাম উঠি অহাৰ কাৰণে মানে আপুনি কি ধৰক পৰামৰ্শ দিয়ে এইটো ভাল কথা কৈছে মই কৈছোঁ যে আমি যেতিয়া জড়িত হৈছিলোঁ আমি গোটেই কথাবিলাক নজনাকৈ আমি জড়িত হৈছিলোঁ এই সংগ্ৰামখনত পৰৱৰ্তী সময়ছোৱাত আমি কিছু অধ্যয়ন কৰিব লগা হৈছিল কিন্তু দুৰ্ভাগ্যৰ কথা যে আজি যিসকল ব্যক্তি কোচাবুক জনগোষ্ঠীৰ জাতীয় সংগ্ৰামখনৰ জড়িত আছে তেওঁলোক অধ্যয়ন নকৰে অধ্যয়নৰ প্ৰতি তেওঁলোকৰ কোনো দায়িত্ববোধ নাই তেওঁলোকে ভাবে যে মই নেতৃত্ব দিছোঁ এই ধৰণে কৰিম আৰু মই ভাবোঁ যে অধ্যয়ন নকৰাকৈ আমি ইতিহাস নজনাকৈ যদি এটা আন্দোলনক আমি নেতৃত্ব দিবলৈ খোজোঁ তেতিয়াহ'লে আমি সফল হ'ব নোৱাৰিম
সফল হ'ব নাই আৰু এইটো আমাৰ হৈছে সেইকাৰণে মই কৈছোঁ যে আজি যিসকল ব্যক্তিৰ হাতত আজি বিভিন্ন সংগঠনৰ নেতৃত্ব লৈছে এইসকলক আমি ৰিচাবল কৰিব লাগিব এইসকলক আমি আঁতৰা পঠাই আমি নতুন চামক আমি এটা জাগ্ৰত কৰি আমি প্ৰশিক্ষণৰ জৰিয়তে হওক বা অন্য ধৰণে হওক তেওঁলোকক আমি সচেতন কৰি এই সংগঠনবিলাকৰ নেতৃত্ব দিব পাৰিব লাগিব আৰু যদি আমি তেওঁলোকক অনাত যদি আমি বিফল হওঁ বা আনিব নোৱাৰোঁ তেতিয়াহ'লে মই ভাবোঁ এনেকুৱা ধৰণৰ এটা বিভাজনমুখী এটা বিশৃংখল এটা পৰিৱেশৰ মাজতেই কোচামুখী জনগোষ্ঠীৰ জাতীয়তাবাদ চলি থাকিব সেইটো মই ভাবোঁ গতিকে মই ভাবোঁ যে আমাৰ অধ্যয়ন মানে বিয়াসী যিটো হেৰি সেই মানসিকতা থাকিব লাগিব জাতীয়তাবোধ থাকিব লাগিব সংগ্ৰামী সত্তা থাকিব লাগে জাতিৰ প্ৰতি তেওঁৰ দায়িত্ববোধ থাকিব লাগিব সংগঠনৰ সংবিধান নীতি আদৰ্শৰ প্ৰতি তেওঁৰ আস্থা বিশ্বাস থাকিবলৈ এই কথাটো যদি আমি মানি চলোঁ তেতিয়া মই ভাবোঁ যে আমাৰ যি উদ্দেশ্য লক্ষ্যক লৈ আমি এই সংগঠনৰ নেতৃত্ব লৈছোঁ তেতিয়াহ'লে আমি 100% নহ'লেও আমি অন্ততঃ বহু ক্ষেত্ৰত আমি সফল হ'ব পাৰিম বুলি মই বিশ্বাস কৰোঁ আৰু সেইকাৰণে মই কৈছোঁ যে আজি যিসকল ব্যক্তি অহা নাই বা বহু ক্ষেত্ৰত মই দেখিছোঁ এইটো স্বীকাৰ্য যে আমাৰ বহু শিক্ষিত পৰিয়াল বা সম্ভ্ৰান্ত পৰিয়ালৰ মানুহসকল কোচামুখী জনগোষ্ঠীৰ জাতীয় সংগ্ৰামখনৰ লগত জড়িত নহয় গতিকে মই আজিৰ তাৰিখত সেইসকলক মই আহ্বান জনাম অকল আমি মুষ্টিমেয় ব্যক্তিয়ে এই সংগ্ৰামখন আগুৱাই যাব নোৱাৰোঁ আমাৰ সকলোৰে সুপৰামৰ্শ প্ৰত্যক্ষ সহযোগ প্ৰত্যক্ষ মানে দায়িত্ববোধ আমাক লাগিব মই পূৰ্বে ক'লোঁ যে বহু ক্ষেত্ৰত আমাৰ সচেতন ব্যক্তিসকল সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰা ছোৱালীসকল মানে আগবাঢ়ি নাহে মই হ'লেও সেইসকলেও আগবাঢ়ি হওক তেতিয়াহ'লে আজি পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ যিবিলাক আন্দোলন হৈছে বা আপুনি যদি কৈছে আজি নাগালেণ্ডৰ ক্ষেত্ৰত হওক আজি মানে মিজোৰামৰ ক্ষেত্ৰত হওক আজি মণিপুৰৰ ক্ষেত্ৰত হওক অৰুণাচলৰ ক্ষেত্ৰত হওক বা আমাৰ প্ৰতিবেশী ৰাজ্য আজি মেঘালয়ৰ ক্ষেত্ৰতে হওক যে আপুনি দেখিব যে তাৰ যিসকল সংগঠন জড়িত হৈ আছে বা আজি যিসকল সংগঠনে আজি সেই জাতি বা সেই ৰাজ্যসমূহত এটা প্ৰধান তেওঁলোকৰ ভূমিকা আজি NSCN যদিও এটা সশস্ত্ৰ সংগঠন আজি ফিজো লালডিংগাহত সেই সময়ত নেতৃত্ব দিছিল বা আজি ইছাক বুইভা ইছাক চুচু বা NSCN কে যিবিলাক দিছে যে আমি তেওঁলোকে আজি তেওঁলোকৰ এই সংগ্ৰামখনক আমি সমৰ্থন নকৰোঁ আমি সশস্ত্ৰ সংগঠনক সমৰ্থন নকৰোঁ বা আমি পক্ষপাতী নহয় কিন্তু আজি তেওঁলোকে সশস্ত্ৰ সংগঠন কৰাৰ পিছতো কিন্তু তেওঁলোক সেই ৰাজ্যসমূহত তেওঁলোকৰ জনগোষ্ঠীৰ পৰা কিন্তু তেওঁলোকে মৰম বুটলিবলৈ সক্ষম হৈছে কাৰণ এইটো হ'ল তেওঁলোকৰ নেতৃত্বৰ মই ভাবোঁ এটা মানে কি কৰিব পাৰে এটা যোগাত্মক দিশ কাৰণ তেওঁলোকে উদ্দেশ্যটো ফালি কাটি তেওঁলোকৰ ৰাষ্ট্ৰীয়ভাৱে কিবা মন্ত্ৰী বিধায়ক সাংসদ হোৱাৰ তেওঁলোকৰ উদ্দেশ্য নাই আজি মানে আজি ইছাক চিচি মুভিবোৰ তেওঁলোকৰ আজি সভাপতিজন আজি মৃত্যুবৰণ কৰিলে তেওঁ নেদেখিলে কিন্তু তাৰ আগতেই হয়তো আজি কেন্দ্ৰীয় চৰকাৰ তদানীন্তন মানে প্ৰধানমন্ত্ৰী বাজপেয়ীক মাতি লৈ গৈছিল বা আজি তাৰ আগতে মনমোহন সিঙে মাতি লৈ গৈছিল বা আজিও কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁলোকৰ বহু ক্ষেত্ৰত কথোপকথন হৈছে মধ্যস্থকাৰী RN ৰবি বা একে মিশ্ৰই কৰি আছে কিন্তু তাৰপিছতো কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক টপ বা যিবিলাক সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত যিবিলাক তেওঁলোকক চৰ্ত দিছে বা যিবিলাক কৈছে যে আমি সমাধান সেইবিলাক তেওঁলোকে বিশ্বাস কৰিব পৰা নাই কাৰণ তেওঁলোকে জানে এবাৰ চৰকাৰৰ এই ষড়যন্ত্ৰত যদি ভৰি দিয়ে তেতিয়াহ'লে আন্দোলনটো শেষ হৈ যাব জাতি জনগোষ্ঠী শেষ হৈ যাব আমি শেষ হৈ যাম আমাৰ নেতৃত্ব আমি শেষ হৈ যাম আমাৰ পৰৱৰ্তী আকৌ নেতৃত্ব ল'ব কিন্তু তেওঁলোকে সেইটো যেতিয়া অগ্ৰজসকলৰ যিটো তেওঁলোকৰ ত্যাগ দেখিব জাতি জনগোষ্ঠীৰ স্বাৰ্থত তেওঁলোকে মানে সম্পূৰ্ণ ত্যাগ কৰিছে ইয়াত কোনো মানে ৰাজনৈতিক বা কিবা ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁলোকে বিক্ৰী হোৱা নাই এই পৰিৱেশটো যদি ভৱিষ্যতে দেখিব তেতিয়াহ'লে আহিব যাৰ কাৰণে আজি মিজোৰাম হওক নাগালেণ্ডৰ হওক বা আমাৰ প্ৰতিবেশী সাত ভনীৰ যিবিলাক ৰাজ্য তেনেকুৱা ধৰণৰ হৈছিল তেওঁলোকে সশস্ত্ৰ সংগঠন কৰাৰ পিছতো সেই সংগঠনবিলাক কিন্তু সেই ৰাজ্যসমূহত জনসাধাৰণৰ আস্থাভাজন হৈ থাকিব লগা হৈছে কিন্তু আজি আমি আস্থাভাজন হ'ব পৰা নাই এইকাৰণে যে আমি জনগোষ্ঠীটোৰ জাতীয়তাবাদৰ ক্ষেত্ৰতকৈ বা জাতীয় চেতনাতকৈ আমি নিজৰ ব্যক্তিগত স্বাৰ্থ কুক্ষিগত কৰি ৰাখি আমি কেনেকৈ সংগঠনটোক পৰিচালনা কৰিব তাত আমি সদায় বেছি গুৰুত্ব প্ৰদান কৰিছোঁ যাৰ কাৰণে আজি কোচামুখী সমাজত আজি যিসকল বৰনিবেদী আগতে ওলাই গ'ল পৰৱৰ্তী সময়ছোৱাত এটা গ্ৰহণযোগ্য নেতা আমি গঢ়ি তুলিব পৰা নাই আৰু সেইকাৰণে মই আপুনি কোৱাৰ ধৰণে পুনৰ কোচামুখী জনগোষ্ঠীৰ যিবিলাক উচ্চ শিক্ষানুষ্ঠান পঢ়া শুনা কৰিছে উচ্চ শিক্ষা লাভ কৰিছে যিসকলে জাতি জনগোষ্ঠীটোক ভাল পায় মই ভাবিছোঁ যে অকল চাকৰিমুখী নহয় এই জাতি জনগোষ্ঠীটোক যদি আমি প্ৰতিষ্ঠা কৰিব নোখোজোঁ জাতি জনগোষ্ঠীটোক যদি আমি বিশ্ব দৰবাৰত জিলিকাই ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমি যিমানেই উচ্চ শিক্ষানুষ্ঠান লাভ নকৰোঁ যিমানে ৰাষ্ট্ৰীয়ভাৱে আমি প্ৰতিষ্ঠা নহওঁ কিয় যিমানে আমি ব্যক্তিগত পৰ্যায়ত বিভিন্ন প্ৰশাসনিক বিষয় আমি হৈ নাথাকোঁ কিয় এই জাতি জনগোষ্ঠীটো কেতিয়াও মানে শক্তিশালী হৈ নাথাকে সেইকাৰণে কৈছে যিসকলৰ মানসিকতা জাতিটোৰ প্ৰতি দায়িত্ববোধ আছে সেইসকলে মই ভাবোঁ নিজৰ কৰ্মৰ জৰিয়তে জাতিটোক সেয়া কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগুৱাই আহিব লাগে এইটো মই তেখেতসকলে আহ্বান জনাইছোঁ দাদা বহুত কথা বাকী থাকি গ'ল কথাৰ কাৰণে
আশা কৰোঁ তাৰমানে ভৱিষ্যতে আৰু লগ পাওঁ আপোনাক নিশ্চয়। খালি লাষ্ট এটা কথা মোৰ মনত পৰিলে আপুনি কোৱাৰ টাইমত হয় কওক যে এই যে নাগালেণ্ডৰ কথা ক'লে আপুনি টি শেখৰী বুলি লিডাৰ এজন আছিলে যাক হত্যা কৰা হৈছিলে কাৰণ তেওঁ আন্দোলনটো এটা বেলেগ ধৰণেৰে চাইছিলে গোটেই নাগা মুভমেণ্টটো কিন্তু টি শেখৰীয়ে তাৰ বেলেগ মানে এটা মতবাদ আগবঢ়াইছিলে তো এইটো কাৰণে টি শেখৰীক যদিও আজি তেওঁ নাই তেওঁক হত্যা কৰা হ'ল এতিয়া নতুন জনসাধাৰণে মানে ডেকা চামে এতিয়া টি শেখৰীক নতুনকৈ আৱিষ্কাৰ কৰি আছে তো মই আশা কৰোঁ যে আমাৰ কমিউনিটিৰ মাজতো যে আমি বহুতকে হেৰুৱালোঁ মানে ধৰক অম্বিকা চৰণ চৌধুৰী ফণী মেধিৰ দৰে বহুত নেতাক হেৰুৱালোঁ আমি কিন্তু এই যে তেওঁলোকে কিছুমান চিন্তা কৰিছিল বা আমি ভুল কৰিলোঁ আপুনি যিটো কৈছে যথেষ্ট আমাৰ ভুলো হ'ল এই ভুল বা শুদ্ধ গোটেইখিনি এটা ভাল আলোচনা এটা হওক ভৱিষ্যতে এইটো আশা কৰোঁ আপোনালোকে যাতে অংশগ্ৰহণ কৰে এই আলোচনাত এটা আত্মবিশ্লেষণৰ কাৰণে আপোনাক বহুত বহুত থেংক ইউ